আশীর্বাদ দিলে আর দিসপুরত আমার সরকার হল দিল্লিত বিজেপি গভর্নমেন্ট দিসপুরত বিজেপি গভর্নমেন্ট সম্বর্ধনা জানাইছে আমাৰ এই জলবায়ু গাঁও পঞ্চায়তৰ সৰকাৰ কথা আপোনালোকতো দেখিলে এটোতো কোনো নিৰ্বাচনী সভা নাছিলে সাংগঠনিক সভা আছিলে ৯,০০০ মানুহ ইয়াত মানে ভোটাৰ আছে এইটো পঞ্চায়তত তাৰে ভিতৰত ৫৫০,০০০ মানুহ ইয়াত উপস্থিত আছে ক'ত ইলেকশ্যন আছে মোক বুজক ইলেকশ্যন নহয় নেকি ইলেকশ্যন ক'ত আছে কংগ্ৰেছ মানে কিবা পতাকা দেখিছে কিবা দেখিছে জানো ইয়ে নহয় ৰাইজৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টিত থকা শ্ৰদ্ধা ভক্তি আৰু ভয় আৰু আমি কৰা ভাল কাম ৰাইজ এটা কথা ঠিক কৰি লৈছে যে আহা ২০ বছৰ কমসে কম ৰাইজে কংগ্ৰেছক আৰু কংগ্ৰেছে কৰা দুৰ্নীতিক পাহৰি নাযায় ২০ বছৰ আমি যদি বেয়া মানে কাম নকৰোঁ আমাৰ চিন্তা যদি শুদ্ধ হৈ থাকে ৰাইজে আমাক আশীৰ্বাদ দি থাকে তেওঁলোকেতো গঠবন্ধন বনাইছে হা গঠবন্ধন বনাইছে গঠবন্ধনটোতো বনাব লাগিব গঠবন্ধন বনক গঠবন্ধন কৰাত কি আপত্তি আছে চিয়াৰ আৰু ছাগলীয়ে গঠবন্ধন বনাই সিংহৰ লগত মোকাবিলা কৰিব পাৰে নেকি হা চলে ফিল্মৰ ডাইলগ মনত নাই হা ঠাকুৰ মুখ্যমন্ত্ৰীয়ে